খাৰুপেটীয়া আৰক্ষীৰ জালত ৮ গৰাকী কৃষক হত্যাকাৰী খাৰুপেটীয়া আৰিমাৰী গাঁৱত দেৱানী মাতবৰ ২০-২৫ জনীয়া ভেৰণীয়া গুণ্ডাৰ বৰ্বৰ আক্ৰমণত নিহত হৈছিল কৃষক হাছমান আলীৰ লগতে আহত হৈছিল মহিলাসহ দুগৰাকীকৈ লোক। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। এজাহাৰৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষী থানাৰ বিষয়া মন্টু বৰাৰ নেতৃত্বত খাৰুপেটীয়া আৰক্ষীয়ে ৮ গৰাকী হত্যাকাৰীক জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। নৱেম্বৰত খাৰুপেটীয়া থানাৰ অন্তৰ্গত ৪ নং আৰিমাৰী গাঁৱত দেৱানী মাতবৰৰ ২০-২৫ জনীয়া ভেৰণীয়া গুণ্ডাৰ বৰ্বৰ আক্ৰমণত হাছমান আলী নামৰ নিৰীহ কৃষকজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল মহিলাসহ দুগৰাকীকৈ লোক। উক্ত ঘটনাৰ বিৰুদ্ধে পৰিয়ালে ১ ডিচেম্বৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষী বিষয়া মন্টু বৰাৰ নেতৃত্বত আৰক্ষী এটা বৃহৎ দলে উক্ত বৰ্বৰ কাণ্ডত জড়িত থকা বৃহৎ দলটোৰ ৮ গৰাকীকৈ গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হ'ল কদম আলী, হুছেইন আলী, আবিজুদ্দিন, ৰহিম আলী, তমছেৰ আলী, মহিম আলী, আফছৰ আলী আৰু খজিৰ আলী বুলি জানিব পৰা গৈছে। খাৰুপেটীয়া আৰক্ষীয়ে অভিযুক্ত কেইজনৰ বিৰুদ্ধে ৫১৩/২০২০ নম্বৰৰ গোচৰত IPC ১৪৩, ৪৪৭, ৩২৫, ২৯৪ ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। ৩০ নৱেম্বৰত খাৰুপেটীয়া থানাৰ অন্তৰ্গত ৪ নং আৰিমাৰী গাঁৱত দেৱানী মাতবৰৰ ২০-২৫ জনীয়া ভেৰণীয়া গুণ্ডাৰ বৰ্বৰ আক্ৰমণত হাছমান আলী নামৰ নিৰীহ কৃষকজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল মহিলাসহ দুগৰাকীকৈ লোক। উক্ত ঘটনাৰ বিৰুদ্ধে পৰিয়ালে ১ ডিচেম্বৰত থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষী থানাৰ বিষয়া মন্টু বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে উক্ত বৰ্বৰ কাণ্ডত জড়িত থকা বৃহৎ দলটোৰ ৮ গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হ'ল কদম আলী, হুছেইন আলী, আবিজুদ্দিন, ৰহিম আলী, তমছেৰ আলী, মহিম আলী, আফছৰ আলী আৰু খজিৰ আলী। খাৰুপেটীয়া আৰক্ষীয়ে অভিযুক্ত কেইজনৰ বিৰুদ্ধে ৫১৩/২০২০ নম্বৰৰ গোচৰত IPC ১৪৩, ৪৪৭, ৩২৫, ২৯৪ ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। আজি আমাৰ খাৰুপেটীয়া থানা ভাৰপ্ৰাপ্ত বিষয়া তাক আমি এইটো কাৰণে ধন্যবাদ দিওঁ যে আজি আমাৰ ৪ নম্বৰ আৰিমাৰী যিটো ঘটনা হ'ল, মাৰ্ডাৰ এটা হ'ল, এইটো আসামীৰ ১৭টা আসামীৰ পৰা আৰু মোটামুটি আজি কালি ৰাতিত ৮টা আসামী গ্ৰেপ্তাৰ কৰিছে। তাৰ কাৰণে আমি আৰক্ষী বিষয়াক ধন্যবাদ দিছোঁ। এনে দাও ফালা লৈ, নাঠি লৈ, কাচি কুচি লৈ তাৰ এই ধান কাটব গৈছে। ধান কাটব যোৱাৰ পিছত